নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল, যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় লাইভ আহিছিল, অৰ্থাৎ ফেচবুক লাইভত। আৰু ফেচবুক লাইভত আছাম কামাণ্ডো কনষ্টেবলৰ ভেকেঞ্চি বৃদ্ধি হোৱাৰ সিদ্ধান্ত তেওঁ লৈছে। হয়তো 2 দিনতে নটিফিকেশ্যন আহি যাব পাৰে। মই ভিডিঅ'টো ফাৰ্ষ্ট আৰম্ভণি কৰোঁতে আপডেট দুটা দি দিছোঁ যে কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি বৃদ্ধি হ'ব, এইটো মই কোৱা নাই। মইতো কৈ আছোঁ বহুত দিনৰ আগৰ পৰা, কিন্তু সেই কথাখিনিও বৰ্তমান সত্য হিচাপত তোমালোকে প্ৰমাণ পাই গ'লা যে কনষ্টেবল কামাণ্ডোত এতিয়া ভেকেঞ্চি বৃদ্ধি কৰা হ'ব। যোৱাকালি CM ছাৰে ফেচবুক লাইভত কৈ দিয়া, লগতে হাইটো কমাই দিয়া হ'ব। ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত মানে 1 চেণ্টিমিটাৰ হ'লেও তোমালোকে কম পাবা। এতিয়া যিখিনি পষ্টৰ বৰ্তমান অনলাইন আবেদন বা কাৰেকশ্যনো চলি আছে, মানে গোটেইখিনি পষ্টত এতিয়া 1 চেণ্টিমিটাৰ হ'লেও তোমালোকে কমাই দিয়াৰ এটা চান্স মানে তোমালোকে দেখিবলৈ পাবা। সেই কথাখিনি CM ছাৰে কৈছে, যোৱাকালি ঘোষণা কৰিছে। এতিয়া হাইট কমাই দিয়া হ'ব আৰু লগতে কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি বৃদ্ধি কৰা হ'ব। গতিকে যথেষ্ট ভাল খবৰ। আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ফ'ল' কৰিবা। সেইখিনি কথা একেবাৰে নকওঁ, যদি তোমালোকে ভাল পোৱা সেই কামখিনি নিশ্চয় কৰিবা। এতিয়া মেইন কথাটো হ'ল, মই প্ৰত্যেকটো ইয়াৰ আগত বহুখিনি ভিডিঅ' বনাইছোঁ, বহু বনাইছোঁ। আৰু সকলোবোৰ ভিডিঅ' ক'ৰবাত নহয় ক'ৰবাত তোমালোকে প্ৰমাণ পাই উঠাই যে নীলোৎপল তুমি যিটো কৈছা লেটকৈ হ'লেও আমি এইখিনি পাইছোঁ। গতিকে সেইটো কাৰণে কৈছোঁ, ভেকেঞ্চি বৃদ্ধি হ'ব 100% চিয়'ৰ। মই ইয়াৰ আগতো কৈ আছিলোঁ যে এতিয়া যে ভেকেঞ্চি বৃদ্ধি নহ'লে যে সেই পাছতো যে গৈ নহ'ব, তেনেকুৱা নহয়। ইণ্টাৰভিউ সময়তো ভেকেঞ্চি বৃদ্ধি হ'ব পাৰে, কিন্তু ইণ্টাৰভিউটো দূৰৰেই কথা। বৰ্তমান সময়তে তোমালোকৰ ভেকেঞ্চি বৃদ্ধি হ'ব, CM ছাৰে ক'লে। গতিকে ভেকেঞ্চি 100% বৃদ্ধি হ'ব কনষ্টেবল কামাণ্ডোত। হয়তো পুলিচতো ভেকেঞ্চি বৃদ্ধি হ'ব পাৰে, সেই সময়লৈকে হওক বা দেৰিকৈ হওক, মুঠতে ভেকেঞ্চি সকলোতে বৃদ্ধি হোৱাৰ চান্স এটা আছে। আৰু লগতে হাইটটো কমাই দিব। গতিকে মুঠতে ভাল খবৰ। আৰু তোমালোকে যিখিনি বিচাৰিছা সকলোখিনিয়ে পাই আছা। CM ছাৰৰ পৰা তোমালোকে যিখিনি বিচাৰিছা সকলোখিনি দিয়ে আছা। আৰু গতিকে মই বেলেগ বিশেষ তেনেকুৱা একো কথা ক'ব নিবিচাৰোঁ। মই নিজৰ হিচাপতে ভিডিঅ'ছবোৰ বনাওঁ, গতিকে মই নিজক লৈ কথাখিনি ক'ম। গতিকে আনে কি হিচাপত কি মানে সেইবোৰ শ্বেয়াৰ কৰি কি কৰে নাজানো। খালি এইটো হয় যে কাৰণ কালি যিটো লাইভ আহিছিল, সেই লাইভটোত আমি গোটেইখিনি কথা নিশ্চয় গম পাইছোঁ। সেইটো তোমালোকে হয়তো জানাই। বাকী ইয়াৰ আগৰ বহুখিনি ভিডিঅ'ছ মই বনাইছোঁ। বাকী বৰ বিশেষ একো নকওঁ, কাৰণ ক'লে ভিডিঅ'টো যথেষ্ট লং হ'বগৈ। মেইন পইণ্ট এইটোৱে যে এতিয়া কনষ্টেবল কামাণ্ডো 3টা পষ্ট নহয়, ভেকেঞ্চি বৃদ্ধি হ'ব। আৰু লগতে আমাৰ যিখিনি বেলেগ নৰ্মেলি যিখিনি পষ্ট আছে, পুলিচ SI বা এইখিনিতো হয়তো ভেকেঞ্চি বৃদ্ধি হ'ব। এইখিনিতো ভেকেঞ্চি বৃদ্ধি হ'ব, কিন্তু সেইখিনি এতিয়া আপডেট নাই। খালি কনষ্টেবল কামাণ্ডো আৰু লগতে হাইট কমোৱা হ'ব, সেই দুটা আপডেটে। আৰু ভিডিঅ'টো মই শেষতহে কৈছোঁ এইটো কথা যে তোমালোকে বহুতে এটা কিতাপৰ নাম বিচাৰি আছা। কিতাপৰ নাম বিচাৰিছা, অসম পুলিচ, ফৰেষ্ট, কামাণ্ডো, SI। মই এতিয়া নতুনকৈ এপ্লাই কৰিছোঁ। কিতাপৰ নাম বৰ সবিশেষ নাজানো। মোৰ ডেছক্ৰিপশ্যনত বহুকেইখন গুৰুত্বপূৰ্ণ বুক দিয়া হৈছে। আছামীৰ বুকখন দিয়া হৈছে, সেইখন অৰ্ডাৰ কৰি ল'ব পাৰা। 500 মান টকা। এতিয়া পইচা একো পে'মেণ্ট কৰিব নালাগে, জাষ্ট ঘৰত গৈ যেতিয়া পাবগৈ তেতিয়া অনলাইন কৰি তেতিয়া পে'মেণ্ট কৰিব লাগে। আৰু আছামীৰ বুকখন বেষ্ট হয়। লগতে অসম পুলিচ, ফৰেষ্ট, কামাণ্ডো, SI এই গোটেইখিনিৰ বাবে এক্সট্ৰাকৈ বুক দিয়া হৈছে। ডেছক্ৰিপশ্যনটো জাষ্ট মানে চেক কৰা, আৰু তেতিয়া তোমালোকে সকলোখিনি কিতাপ পাই যাবা। আৰু জোতা কিবা লাগে সকলোখিনি পাই যাবা। ৰানিং, ফিজিকেল, ইণ্টাৰভিউ য'ত যি বিচৰা, খালি ডেছক্ৰিপশ্যনটো চেক কৰা, ক্লিক কৰা, অৰ্ডাৰ কৰা। মুঠতে মজা বস্তু পাবা। খালি আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। বহুত যুৱক যুৱতীয়ে কৈছে যে মামাক কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক। মই তোমালোকৰ কথা শুনিছো আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম। কিছুমানে কৈছে মামা, বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে, আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয়। মোক বহুত ছোৱালীয়ে কৈছে যে মামা অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া। নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম, পুলিচৰ লগত মই আলোচনা কৰিম।